বন্ধুসকল, সদৌ অসম গাহৰি পালক সন্থাৰ দ্বিতীয় কেন্দ্ৰিক দ্বিবাৰ্ষিক অধিৱেশন চৰাইদেউ জিলা গাহৰি পালক সন্থাৰ উদ্যোগত আৰু চৰাইদেউ বাকী ৰাইজৰ সহযোগত ইয়াতে লেখা হৈছে এয়া সদৌ অসম গাহৰি পালক সন্থা। আজি এনেকুৱা এটা খানাত আছোঁ, আচলতে মানে অসমৰ এনেকুৱা এটা জেগাত আমি উপস্থিত আছোঁ বৰ্তমান, খাই আছোঁ গাহৰি। কথাটো হ'ল কি, অসমৰ সকলো গাহৰি পালক এক জেগাত একেলগ হৈছে আৰু এসাঁজ মানে মিলা প্ৰীতিৰে ভাত খাইছে, আৰু ভাতো খাইছে গাহৰি। আৰু এইফালে চব পাকঘৰ নামৰ এটা আমাৰ কেটাৰিং পাৰ্টিয়ে গোটেইখিনি আমাক সহায় কৰি দিছে। আচলতে ইয়াত আমাৰ আজি সদৌ অসম গাহৰি পালক সন্থাৰ এখন মিটিং চলি আছে আচলতে, আৰু গোটেই পৰিৱেশটো পংকজাৰ ভিডিঅ'তে আপোনালোকে দেখা পাই আছে, কিন্তু আমি খানাৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। আৰু ইয়াতে কৈ থওঁ যে আমাৰ সুদীপ্ত গোলাঘাটৰ হৈ তেখেতৰ এটা জীৱন সংস্থাপন বুলি ইউটিউব চেনেল আছে, তেখেতলৈও এৰিব, সকলোৱে চাব ফাৰ্মাৰ বিষয়ে। ঠিক আছে সুদীপ্ত, ধন্যবাদ। তো সমগ্ৰ পৰিৱেশটো দেখাইছোঁ। আচলতে খুব এটা সুন্দৰ একচুৱেলি আজি চৰাইদেউ জিলাই উপস্থাপন কৰিছে তেখেতৰ খানাঘৰ। আৰু আমাৰ এইফালৰ পৰা আছে মানৱ খানাটো কেনেকুৱা পাইছা? মজা, মস্তি খানা। আটক ধুনীয়াকৈ সজাগ কৰাই লৈছে। এই বাইদেউ আমাৰ চৰাইদেউ জিলাৰ এগৰাকী আদৰ্শ, অসমৰ আদৰ্শ আছে। গৈ জেগাটোৰ পজিশ্যনটো ল'ব লাগে। চৰকাৰী মাটি চিট ফৰ হেড অফিচ ফৰ গাহৰি পালক সন্থা, হয় নাই? এটা কাৰ্যালয় নহ'লে ভাল, হয় নাই? ধন্যবাদ। নমস্কাৰ বন্ধুসকল, আজি পোনপ্ৰথমৰ কাৰণে আমি আহি আছো যোৰহাট জিলা মাহমৰা অৱস্থিত আজি দ্বিতীয়খন গাহৰি সাধাৰণ সভালে। তো গাহৰি পালক সকলোকে আমি ইয়াতে লগ পাম। তো আহকচোন, সকলো দেখাই থাকিম আজি সভাখনত কি কি হ'ব, কোনে কি পদত অধিষ্ঠিত হ'ব, সকলোখিনি দেখাই থাকিম। আহক ভিডিঅ'টো। চ' ফাইনেলি আমি পালোহি আমাৰ লক্ষ্য স্থান। তো দেখা পাইছে সকলো গাড়ী এনেকে ইয়াতে পাৰ্কিঙত লাগি গ'ল। তো লগা নাই যে গাহৰি পালক সন্থাৰ মিটিং বুলি, তথাপিতো সকলোখিনি আমি এনেকে ইয়াতে সোমাই আহিছো। আহক সবিশেষ দেখাই থাকিম আজি কি কি হ'ব, কিমান মানুহ হ'ব, আৰু আমি সকলোখিনি ইয়াতে ব্ৰেকফাষ্ট খাবৰ কাৰণে সকলোখিনি বহিছো। দেখিছে আমাৰ মানৱ, আমাৰ অমীয় গগৈ, এইফালে বিপজ্যোতি বৰগোহাঁই, সৌৰভজ্যোতি, প্ৰাঞ্জল দা, আৰু এইফালে আমাৰ ধ্ৰুৱজ্যোতি ডাঙৰীয়া অলৰেডি খোৱাত ব্যস্ত। অসমীয়া সাজপাৰত আমাৰ ভণ্টিসকল খুব সুন্দৰকৈ খানা বিলাইছে। ब्रेकफास्ट और अभी तो स्टार्ट हुआ है, लंच बाकी है, डिनर बाकी। ৰাইজৰ কুশলতে বোলা জয়। ভাল বোলে ৰাইজৰে ভাল, ৰাইজৰ লগতে বোলে আমাৰো ভাল। ৰাইজৰ কুশলতে বোলা জয়।
এই সভাত সভাপতিত্ব কৰা সদৌ অসম গাহৰি পালক সন্থাৰ সভাপতি ৰতন গগৈ ডাঙৰীয়া, সদৌ অসম গাহৰি পালক সন্থাৰ যুটীয়া সম্পাদক ভৰত মালিকৈ ডাঙৰীয়া, কণকণ ৰাজখোৱা ডাঙৰীয়াকে মুখ্য কৰি সভাপতি, ছেক্ৰেটাৰী আৰু সন্মানীয় গাহৰি পালক বন্ধুসকল, আমি 2021 চনতে সদৌ অসম গাহৰি পালক সন্থাৰ নামেৰে এটা গাহৰি পালক জন্ম হৈছিলে আৰু আপোনালোক সকলো জ্ঞাত তাৰ 2 এজন নতুন পালক আহিছে আৰু নতুন মুখ মই দেখিবলৈ পাইছোঁ। সকলোকে আজি আমাৰ নিৰ্দেশ মৰ্মে এই আমাৰ কাৰ্যসূচী অনুসৰি সম্পাদিত প্ৰতিবেদন পাঠ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। সদৌ অসম গাহৰি পালক সন্থা সম্পাদিত প্ৰতিবেদন 2022-2025 44,595 টকা, অৰ্থাৎ আমাৰ হাতত সেই কাৰ্যসূচীৰ অন্তত জমা থাকি গৈছিল 3,227 টকা। আৰু ইয়াৰ পিছতে আমাৰ তৃতীয় বৃহৎ কাৰ্যসূচীটো যিটো চিপি গ্ৰুপৰ বিৰুদ্ধে আমি আমাৰ মাজত কৈছোঁ যে আমাৰ সদৌ অসম গাহৰি পালক সন্থাৰ কেন্দ্ৰীয় দ্বিপাক্ষিক অধিৱেশনৰ আজি এই গৰৈ পৰিষ্কাৰত ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই অধিৱেশনৰ সন্মানীয় সভাপতি শ্ৰীযুত ৰতন গগৈ ডাঙৰীয়া, যুটীয়া সম্পাদক ভৰত গগৈ, কনক ৰাজখোৱা, সভ্যতা সমিতিৰ সভাপতি পদ্ম শইকীয়া আৰু বিকাশ তামুলকে ফোন কৰি অসমৰ বিভিন্ন ঠাইৰ পৰা অহা গাহৰি পালকসকল, সঁচাকৈ এই সন্থাৰ অসমৰ আজি দ্বিপাক্ষিক অধিৱেশনৰ আৰু অকণমান ত্বৰান্বিত কৰিব লাগিব। সেইবিলাক কাম কৰি আপোনালোকলৈ শুভেচ্ছা জনাই মোৰ এই দুআষাৰে সামৰণি মাৰিম। জয় অসম। ধন্যবাদ মাননীয় মন্ত্ৰী মহোদয়ৰ এই বক্তব্যৰ বাবে তেখেতক আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে মাননীয় মন্ত্ৰী মহোদয়, আমি মাননীয় মন্ত্ৰী মহোদয়, যিহেতু আমি এই গোটেই সমস্যাৰাজিৰ ওপৰত আমি চৰকাৰৰ লগত বিভিন্ন সময়ত আলোচনা কৰি আহিছোঁ, গতিকে আপোনাক আমি কাষৰ পৰা এই আলোচনা কাৰ্যত পোৱা নাই। আমি পশুপালন বিভাগৰ লগত বা পশুপালন মন্ত্ৰী মহোদয়ৰ লগত বিষয়খিনি আমাৰ সমস্যাৰাজি আমি তেখেতসকলক অৱগত কৰিছোঁ। মন্ত্ৰী মহোদয়ক আমি ইয়াতে পাওঁতে আমাৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি কিছু কাণ চোৱাই থ'ব বিচাৰিছোঁ, যাতে অনাগত তেখেতে আমাক এই কামবিলাকত যাতে কিছু সহায় সহযোগ কৰিব পাৰে। মন্ত্ৰী মহোদয়, ইয়াৰ উপৰিও মই আপুনি বিশেষভাৱে পৰিবহণ মন্ত্ৰী হিচাপে আমি আপোনাৰ পৰা কেনেধৰণে সহায় বিচাৰোঁ সেই বিষয়ে কিছু কথা অৱগত কৰিব বিচাৰিছোঁ। মাননীয় মন্ত্ৰী মহোদয়, আমাৰ কিছু সমস্যাৰাজিৰ ভিতৰতে হৈছে আমাৰ যিসমূহ ASFৰ ক্ষেত্ৰত আমি যেতিয়া গাহৰি এটা নমুনা সংগ্ৰহ কৰি আমি পঠাওঁ, সেই নমুনা সংগ্ৰহ ৰিপৰ্টটো আমাক দিওঁতে যথেষ্ট দিন লগাই দিয়ে, যাৰ বাবে আমাৰ পালকসকল খুবেই ক্ষতিৰ সন্মুখীন হয়। গতিকে আমি এইটো চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যাতে 24 ঘণ্টাৰ ভিতৰতে আমাক নমুনা সংগ্ৰহৰ ৰিপৰ্টটো দিয়ে, যাৰ বাবে প্ৰয়োজন হ'লে লেবৰেটৰীৰ সংখ্যা যাতে বৃদ্ধি কৰিব পাৰে। দ্বিতীয়তে আপোনাক জনাব বিচাৰিছোঁ, আমাৰ পালকসকলৰ ইলেক্ট্ৰিচিটি বিলত যথেষ্টখিনি সমস্যা আছে, যাৰ বাবে আপোনালোকৰ জৰিয়তে আমি এইটো জানিব বিচাৰোঁ বা পাব বিচাৰোঁ যে কৃষি বিভাগৰ কৃষি এটা কানেকশ্যন এটা পোৱা যায় বুলি, কৃষি বিভাগৰ ফালৰ পৰা বিদ্যুতৰ এটা কানেকশ্যন পোৱা যায় বুলি জানো, যিটো যথেষ্ট মূল্যটো কম হয়। গতিকে তেনেকুৱা যদি কৰিব পাৰে সেইটো ব্যৱস্থা, অন্যথা যদি সম্ভৱ হয় তেনেহ'লে আমাৰ প্ৰতিজন পালকে একো এখন সৌৰশক্তি এটা ব্যৱস্থা, যাতে আমাৰ ইলেক্ট্ৰিচিটিৰ সমস্যাটো সমাধান হ'ব পাৰে। গতিকে সৌৰশক্তি ব্যৱস্থা আমি ডিব্ৰুগড়লৈ আহে, ডিব্ৰুগড়লৈ যাতে আমাক এই আলোচনাসমূহ মিলিত হ'ব পৰা ব্যৱস্থা কৰি তাৰ বাবে আপোনাক অনুৰোধ জনালোঁ। আৰু ৰেজিষ্ট্ৰেশ্যনৰ কথা যিখিনি কৈছিল আমিও সেইখিনি কৈছোঁ, আপুনি এই মুহূৰ্তত কৈয়ে গৈছে। গতিকে আমাৰ ফাৰ্মবিলাকে ৰেজিষ্ট্ৰেশ্যনৰ পৰা যাতে ব্যৱস্থাখিনি ৰাখে তাৰ বাবে আপোনাক অনুৰোধ জনালোঁ। আৰু যথেষ্ট আছে বিষয়, কিন্তু এতিয়া দীঘলীয়া হ'ব বুলি মই কথাখিনি ইমানতে সামৰিলোঁ। তথাপিও আপোনাক বিশেষভাৱে অনুৰোধ জনালোঁ যাতে অভাৰলোডৰ ক্ষেত্ৰত আপোনাৰ তৰফৰ পৰা কিছু কাৰ্য ব্যৱস্থা কৰে। ধন্যবাদ। গৈছিলোঁ, ছাৰৰ সৈতে কথা পাতিছিলোঁ। ছাৰে যিখিনি আমাক প্ৰতিশ্ৰুতি দিছিলে, আমি ডিব্ৰুগড় জিলাত লগ কৰি মানে ছাৰে যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেইখিনি আমাক ছাৰে আখৰে আখৰে পালন কৰিলে। গতিকে লৈ আমাক এইটো বহুত ছাৰে সহায় কৰিলে, আপোনালোকৰ পৰা হাত চাবলৈ বিচাৰিছোঁ। ধন্যবাদ। আজি মাংসটো কমকৈ পাইছোঁ। নাই একো নাই, মাংস আছে আৰু তোমাৰ কাৰণে অকণমান কমেই হয়, তথাপিতো আৰু আছে।
আহিব আহিব দাদা ঠিকে আছে সৌৰভ দিয়া তেওঁ তেওঁ সন্মানীয় উপদেষ্টা পদক বা ভাল লাগে বুলি এই সংবিধানত দেখা আছে আমি ছেক্ৰেটাৰীটো সভাপতি বাছি লওঁ বাকী নামে বাচিবলৈ সুবিধা হয় প্ৰণৱ বৰুৱা কৰ্ম হয় না প্ৰণৱ বৰুৱা ইয়াৰ পিছতে তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি যুটীয়া সম্পাদক হিচাপে আন এজন প্ৰাৰ্থী বিতুপন গগৈ নাম প্ৰস্তাৱ আগবঢ়াইছোঁ যিহেতু তেখেতে আমাৰ বিগত বহুতখিনি টক শ্ব'তে হওক সংবাদ মাধ্যমতে হওক তেখেতে আমাৰ যি চি পি গ্ৰুপৰ এগেইনষ্টত সবল নেতৃত্বই তেখেত নাম মাতি আহিছিলে গতিকে বিতুপন গগৈৰ নামটো মই প্ৰস্তাৱ আগবঢ়াইছোঁ